নমস্কাৰ, আজি মই বেলেগ এটা আকৌ গছপুলিৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু সেই গছপুলিটো হৈছে সকলোৱে পৰিচিত আৰু সেই গছপুলিটোৰ নাম হৈছে জামুক পুলি। কাৰণ জামুক পুলি সকলোৱে চিনি পায় আৰু খাই ভাল পায় আৰু জামুক আপোনাৰ যিবিলাকৰ মানুহৰ চুগাৰ হয় সেইবিলাকৰ কাৰণে খুব উপযোগী ঔষধ। সেইকাৰণে আপোনালোকে জামুক পুলি প্ৰত্যেক ঘৰতে ৰুবলৈ চেষ্টা কৰিব। আৰু জামুক পুলি যাৰ জেগা নাই, বহুতে কয় আমাৰ ঘৰত জামুক পুলি লগাব নোৱাৰোঁ, বহুত ডাঙৰ হৈ যায় গছজোপা। আমাৰ ওচৰৰ কিনাৰতে মানুহ আছে, আমিও এইফালে মানুহ আছে। এতিয়া এনেকুৱা এটা পদ্ধতি ওলাইছে, প্ৰত্যেকবাৰে নিউ জেনেৰেশ্যনৰ আৰু প্ৰত্যেকে এতিয়া কি কৰিছে, চাপৰ জাতৰ আমি এতিয়া জামুক পুলি আহিছে। আমাৰ ইয়াত আপোনালোকে চাপৰ জাতৰ জামুক পুলি পাব, খুব কম সময়তে লাগিব। 2-3 ফুট 4 ফুটৰ ভিতৰতে আপুনি জামুক খাবলৈ পাব। আপুনি চৰ্টৰ হওক বা খুব কম জেগাত আপোনালোকে লগাব পাৰিব। আৰু সেই জামুক পুলিৰ বিষয় লৈ আমি জানো, আহক। এনেকুৱা গছ পুলিৰ বিষয়ে পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে লাইক এটা কৰি দিব। এইটো হ'ল আমাৰ যিটো আমাৰ বৰ জামুক বুলি কয়, ক'লা জামুকটো। এইটো ক'লা জামুক আমাৰ সৰ্বসাধাৰণতে গোটেই অসমত আমাৰ এটা জামুকৰ এটা ভাল এটা হেৰি আছে, চাহিদা আছে। ভাল জামুক চিনি নোপোৱা মানুহ কোনো নাই। আৰু জামুক হ'ল এটা মহাভাৰতৰ দিনৰ পৰা আহিছে। গতিকে এতিয়া আগতে আছিলে মহাভাৰতৰ দিনত এইটো জামুক বৰ ওখ ওখ গছ, ভীমে জোকাৰি পাৰিছিলে, ভীম গছত উঠি পেলাই পাৰিছিলে, তেনেকুৱা ধৰণৰ কথা। আজিকালি সেইটো নহয়। এতিয়া আপুনি এই 2 ফুট 3 ফুটৰ ওখতে আপুনি জামুকটো নিজে কৰি খাব পাৰে। এইটো হ'ল গ্ৰাফটিং। এইটো গ্ৰাফটিং কৰি পেলাই জামুকটো কৰা হৈছে। সেইটো কাৰণে এই জামুকটো চাপৰতে লগা আৰম্ভ কৰিছে। আপুনি এইটো ড্ৰামত বা চাদৰ ওপৰতো আপুনি জামুকটো কৰি খাব পাৰে। এতিয়া জামুক চক কি ধুনীয়া চেহেৰা জামুক লাগি আছে, কিন্তু গোটেইজোপাই লাগিছিলে। এটা বতৰৰ প্ৰতিকূলৰ কাৰণে কিছুমান ফুল এইবোৰৰ পৰা সৰি গ'ল। এই সৰি যোৱাৰ কাৰণে জামুকখিনি গোটেইখিনি আপোনাৰ নাপালোঁ। এতিয়া যিকেইটা জামুক পাইছোঁ যথেষ্ট পাইছোঁ বুলি ধৰি ল'ব পাৰি। গতিকে এইজোপা এইবুলি প্ৰথম লগা আৰম্ভ কৰিছে। আৰু জামুকটো হ'ল এনেকুৱা ধৰণৰ, ইয়াত সকলো নিৰোগী ৰোগী বুলি চবেই সকলোৱে খাব পাৰে। এইটো আপোনাৰ ডায়েবেটিছৰ মহৌ ঔষধ বুলি কৈ দিলেও ভুল নহ'ব। পজিটিভ চুগাৰ থকা মানুহে এইটো জামুকটো খালে চুগাৰৰ পৰা কিছুমান বহুতখিনি সকাহ পায় বুলিও আমাৰ গুণাৰাম খনিকৰ লিপিবদ্ধ কিতাপখনত লিখা পাইছোঁ। তেখেতে এইটো এজন ভাল এটা মহৌ ঔষধ হিচাপে চিনাকি দি থৈ গৈছে। গতিকে তেনেকুৱা কিছুমান আমি পাইছোঁ। এইটো জামুকটো আমাৰ সৰ্বসাধাৰণতে প্ৰত্যেকৰ ঘৰত এজোপা থকাটো একেবাৰে বাঞ্ছনীয়। পুলি পায় নাপায়? পুলি আমাৰ ওচৰত পাব। আপুনি যেনেকুৱা লাগে, গ্ৰাফটিঙৰ লাগে বা গ্ৰাফটিং নোহোৱা লাগে। যদি গ্ৰাফটিঙৰ লাগে আপুনি 1 বছৰ বা 2 বছৰৰ ভিতৰত আপুনি ফল খাবলৈ পাব। যদি আপোনাৰ গ্ৰাফটিঙৰ নালাগে, বোলে নহয় এনেই মোক সৰ্বসাধাৰণ প্লেন পুলি লাগে, তেতিয়াহ'লে সেইটোও পাব। আপুনি খালি টাইম ল'ব, আপুনি 4-5 বছৰৰ পাছত আপুনি ফল খাবলৈ পাব। গতিকে সেইজোপা গছ তেতিয়া ওখ হ'ব। আৰু গতিকে জামুকৰ বিষয়লৈ মই আৰু